নতুন ৰূপত নিৰ্মাণ কৰা হ'ব ব্ৰহ্মপুত্ৰৰ পাৰৰ লাচিতৰ প্ৰতিমূৰ্তি কিন্তু কিয় ইয়াৰ গোটেই বস্তুটোৱে ঐতিহাসিক উপস্থাপনটোৱে ভুল হৈ আছে মুখ্যমন্ত্ৰীৰ মতে ব্ৰহ্মপুত্ৰৰ পাৰৰ লাচিতৰ প্ৰতিমূৰ্তি বিসংগতিপূৰ্ণ মুখ্যমন্ত্ৰীগৰাকীয়ে এই লাচিতৰ প্ৰতিমূৰ্তিটোক লৈ যি ইতিহাস বিকৃতি কৰাৰ তথ্য তেওঁ উল্লেখ কৰিছে আৰু তেওঁৰ মুখেৰে স্পষ্ট কথাতে উল্লেখ কৰিছে যে অতি শীঘ্ৰে বিজেপি চৰকাৰখনে লাচিতৰ প্ৰতিমূৰ্তিটো এই স্থানত শুদ্ধভাৱে উপস্থাপন কৰাৰ কথাও ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হঠাৎ চৰ্চালৈ আহিছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত এইটো বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি শৰাইঘাটৰ ৰণৰ স্মৃতিস্বৰূপ হাতত হেংদাং লৈ গুৱাহাটীলৈ চাই থকা কাছমাৰী ঘাটৰ এই লাচিতৰ প্ৰতিমূৰ্তিটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কংগ্ৰেছে বিসংগতিৰে নিৰ্মাণ কৰিছিল লাচিতৰ প্ৰতিমূৰ্তি লাচিতৰ কাষত বাঘ হাজৰিকাক স্থাপন কৰাটো ভুল কংগ্ৰেছ চৰকাৰৰ দিনত বনোৱা হৈছিল তাত আপোনালোকে দেখিব যে লাচিত বৰফুকনৰ কাষতে বাঘ হাজৰিকাৰ এটা স্বৰূপ এটা কৰা হৈছিল কিন্তু লাচিত বৰফুকনৰ হোৱে বাৱে থকা নামসমূহ ইয়াতে আছে যেনেকৈ মিচিং সমাজৰ মিৰি সন্দিকৈ আছে কিন্তু তাত সেইটো ৰিফ্লেক্ট হোৱা নাই গতিকে এই 132 জন ব্যক্তিৰ পৰা আমি শিকি আৰু বুজি এই গোটেই প্ৰতিমূৰ্তিটো আমি নতুনকৈ নিৰ্মাণ কৰিম গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত সংস্থাপন কৰা লাচিতৰ প্ৰতিমূৰ্তিটো ভুলকৈ ইয়াত উপস্থাপন কৰা হৈছিল লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ ওচৰতে বাঘ হাজৰিকাক উপস্থাপন কৰাটো আছিল ইতিহাস বিকৃত ঘটনা শৰাইঘাটৰ যুদ্ধত উজনিৰ পৰা অহা যোদ্ধা লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুঁজি অসম ভূমিক ৰক্ষা কৰিছিল প্ৰতিমূৰ্তিটো গুৱাহাটীলৈ চাই থকাকৈ নিৰ্মাণ কৰা হৈছে কিন্তু লাচিতে ধুবুৰীৰ ফালে চাই থাকিব লাগিছিল লাচিত বৰফুকনে চাই থাকিব লাগিছিল ধুবুৰীৰ পিনে কিন্তু চাই আছে গুৱাহাটীৰ পিনে এনে লাগে যেন লাচিত বৰফুকনে ধুবুৰীৰ পৰাহে আহিছিল এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তিটো দেখিলে এনে লাগে যেন লাচিত ধুবুৰীৰ পৰাহে আহিছিল এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰতিমূৰ্তিটোৱে গুৱাহাটীক চাই আছে কিন্তু প্ৰতিমূৰ্তিটো হ'ব লাগিছিল ধুবুৰীক চাই থকা কাৰণ মোগল সেইফালৰ পৰা আহিছিল আৰু লাচিতে যিটো প্ৰতিমূৰ্তি বনালে এনেকুৱা লাগে যেন লাচিতহে ধুবুৰীৰ পৰা আহিছিল গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ বাট চাইছে মুখ্যমন্ত্ৰীয়ে আহোম ইতিহাসৰ সমল বিচাৰি পোৱা শুদ্ধ তথ্যৰে শীঘ্ৰেই গুৱাহাটীত স্থাপন কৰা হ'ব বীৰ লাচিতৰ প্ৰতিমূৰ্তি গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ